সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি মই এটা আপোনালোকক বস্তু দেখাম। মোৰ এই পিছফালৰ ৱালখন এইখন হৈছে মই এটা ৱাল পেইণ্টিং এখন কৰিছিলোঁ। গুণগুণ আৰু মই নিজে কৰিছিলোঁ ৱাল পেইণ্টিংখন। কিন্তু ইয়াত কোনো কালাৰ কোনো কষ্টলি নহয়। ৱাল পেইণ্টিঙৰ আজিকালি বহুত কালাৰ ভাল কালাৰ দিব লাগে বা কোনোবাই ৱাল পেইণ্টিং কৰিলেও বহুত কষ্টলি হয়, ডিমাণ্ড কৰে। কিন্তু আমি দুজনে মিলি পেলাই ৱাল পেইণ্টিংখন কৰিছিলোঁ। আৰু কালাৰটো মই কি লৈছিলোঁ জানেনে? এইটো কালাৰ। এইটো গুণগুণে সৰুতে তাই ড্ৰয়িং স্কুল গৈছিলে, সেই কালাৰবিলাক কিনি দিছিলোঁ। সেই কালাৰবিলাক থাকি গ'ল এতিয়া কেনেকৈ ইউজ কৰোঁ? মই বোলো নহয়, ৱালখনকে কালাৰ কৰোঁ। তাৰপিছত আমি এনেই দুইজনীয়ে ৱালখন কালাৰ কৰোঁ বুলি কৰিলোঁ। আৰু তাতে আমি দুজনীয়ে বহি পেলাই মাজে মাজে মই ইয়াতে বহি ভিডিঅ' কৰোঁ। গোটেই ৱালখনৰ পেইণ্টিংটো এনেকুৱা হৈছে। গছ এজোপা আছে। মই ইয়াত এখন বিচনা থৈছোঁ কাৰণে তললৈ দেখিব নোৱাৰি। তলত আছে, তলৰ পৰা কেইজোপা গছ আঁকিছিলোঁ। তাৰপিছত পাহাৰ আছে ইয়াত, আৰু এখন নাও এখন আছে। তাৰপিছত আকৌ এই ছাইডত এজোপা গছ দিছিলোঁ। আকৌ মই এইফালে মোৰ এই দৰ্জাখনৰ ওপৰতে এজোপা এনেকৈ লতাও আঁকিছিলোঁ। লতা মানি প্লেনৰ নিচিনাকৈ এনেকৈ আঁকিছিলোঁ, এই দূৰলৈকে থকাকৈ এনেকৈ। আৰু মোৰ এইটো ৱাল পেইণ্টিং কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন দেই। আৰু ভাল লাগিছেনে কথাটো ক'ব কিন্তু।